আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি বা তই এনেদৰে ভাঙি নপৰিবিচোন। ভাগি পৰা নাই কিন্তু সঁচাবোৰ সঁচাই সম্পৰ্কটো জীয়াই ৰাখিবলৈ মইতো কম চেষ্টা কৰা নাছিলোঁ, কিন্তু কি হ'ল ৰাখিব পাৰিলোঁ জানো? আপোনাৰ সকলোবোৰ কথা মই নীৰৱে সহ্য কৰি আহিছোঁ, কাৰণ মই আপোনাৰ পত্নী। মই ভালদৰে জানিছিলোঁ যে এদিন নহয় এদিন এই সঁচাটো পোহৰলৈ আহিবই। আমি নিজেই কৰিব নোৱাৰা সমস্যাৰ সমাধান সদায় সময়ে কৰে। সঁচা প্ৰেম বৰ বেলেগ বস্তু কংকনা। ঋষি আৰু সুবাসনাৰ মাজত প্ৰেম এতিয়াও আছে। সকলোতকৈ ডাঙৰ কথা যে কলেজীয়া দিনত থাকোঁতেই সুবাসনাক পচন্দ কৰিছিল ঋষিয়ে। এতিয়া জানো সিহঁত এনেকৈ বেলেগে থাকিব পাৰিব? চাবি ঋষি আহি সুবাসনাক লৈ যাবহি। সিহঁতৰ ঘৰৰ মূল বাধা আছিল মাকজনী। মাকজনীৰ আচল স্বৰূপ পলাই পৰিল যেতিয়া এতিয়া আৰু চিন্তা কৰিবলগীয়া একো নাই। বিশেষকৈ নীলিমৰ ভুল ভাগিল, যাৰ বাবে বৃষ্টি আৰু নীলিমৰ সংসাৰখন সুখৰ হ'ব। এতিয়া ঋষি আৰু সুবাসনাৰ সম্পৰ্কও ভাল হ'ব। সি আহিব আৰু সুবাসনাক লৈ যাবহি। তই চাই থাক। বেয়া সময় সকলোৰে জীৱনলৈ আহে, কিন্তু বেয়া সময়খিনি ৰৈ নাথাকে, এটা সময়ত নাইকিয়া হয়। তেনেকুৱা হ'লেই হ'ল মাহী, আমিতো সকলোৱে সেইটোৱে বিচাৰোঁ। তেনেকুৱাই হ'ব। বেয়া বুদ্ধিৰে মানুহ বেছিদিন চলিব নোৱাৰে। আৰু তাতোকৈ ডাঙৰ কথা, নীলিমে সকলো কথা মাকৰ গম পাইছে। এতিয়া ঋষিক নীলিমে বুজাব, কাৰণ সি ককায়েকৰ কথা কেতিয়াও নেপেলায়। মোৰ সম্পূৰ্ণ বিশ্বাস অতি সোনকালেই ঋষি আহি সুবাসনাক লৈ যাব। ঘৰৰ মানুহে ঘৰখনৰ বদনাম কৰিব নাপায়, সেইটো মই জানো। কিন্তু কেতিয়াবা কিছুমান কথা নকলে সম্পৰ্কবোৰ ঘূণীয়া হয়। তোৰ মাৰে মোৰ পত্নী, আৰু মোৰ পত্নী হ'ল বুলি ভুলে শুদ্ধই সকলোবোৰ কথা মানি চলিবতো নোৱাৰো। মাৰৰ প্ৰতি থকা তোৰ মৰমে মোৰ মুখ বন্ধ কৰি ৰাখে। মনে মনে থাকি অকল ঈশ্বৰ খাটি থাকো, তই যাতে সকলোবোৰ কথা গম পাৱ। কিন্তু দেউতা, তেখেতকতো মই মোৰ জন্মদাত্ৰী মা বুলি ভাবি আহিছোঁ। মই বুজিছোঁ তই বহুত দুখ পাইছ। এই দুখখিনি পাবি বুলি ভাবিয়ে আমি সকলোৱে কথাবোৰ জানিও তোক কোৱা নাছিলোঁ, আৰু ক'লে হয়তো তই বিশ্বাসো নকৰিলিহেঁতেন। আৰু এতিয়াতো তই নিজৰ মাৰৰ মুখেদিয়ে শুনিলি সকলোবোৰ কথা। মই মোৰ নিজক চম্ভালিব পৰা নাই দেউতা। এই সকলোবোৰ কিবা বেয়া সপোন তেনেকুৱা লাগি আছে। ভবাৰ দৰে কথাবোৰ নহ'লে বৰ কষ্ট পোৱা যায়। বৃষ্টিকো মাৰ কথা শুনি বহুত বেয়াকৈ কৈছোঁ মই।
এইবোৰ কথাই মোক বহুত ডিষ্টাৰ্ব দি আছে দেউতা। এনেকুৱা লগা হৈছে যেন এই সকলোবোৰ কথা পাহৰি গ'লেহে মই শান্তি পাম। কথাবোৰ তই পাহৰিবই লাগিব। ঘৰখনৰ পৰিৱেশ ভালে থাকক বুলি ভাবিয়েই মাৰক আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিলোঁ। নাই, তেওঁৰ কোনো শুধৰণি নাই। আমি চেষ্টাহে কৰিব পাৰোঁ। কথাবোৰৰ ফল নধৰিলে আমাৰ হাতত কৰিবলগীয়া একোৱেই নাথাকে। এতিয়া তই সেইবোৰ চিন্তা বাদ দি নিজৰ চিন্তা কৰিব লাগিব। কাৰণ বৃষ্টি বহুত ভাল ছোৱালী, তাই তোক বহুত ছাপোৰ্ট দিয়ে। আহিবলগীয়া সন্তানটোৰ কথা ভাব। আমি সকলোৱে শান্তি বিচাৰোঁ। অপ্ৰিয় হ'লেও সত্য যে তহঁত এইখন ঘৰত থাকিলে তহঁত শান্তিত থাকিব নোৱাৰ। এই শান্তি তহঁতৰ মাৰে তহঁতক নিদিব। মানে দেউতা, তুমি কি ক'ব বিচাৰিছা? তই আৰু বৃষ্টি এইখন ঘৰৰ পৰা গুচি যা। কথাবোৰ কোৱাত মোৰ কষ্ট হৈছে, কিন্তু উপায় নাই। তহঁতৰ মংগলৰ বাবেই মই এই কথা চিন্তা কৰিছোঁ। সদ্যহতে ভাড়া ঘৰ এটা কৰি হ'লেও থাক, ভৱিষ্যতে নিজৰ ঘৰ মাটি কৰি ল'বি। কিন্তু এইখন ঘৰৰ লগত সম্পৰ্ক ত্যাগ কৰি দে। মাৰৰ লগত থাকিব নালাগে। আমাক আমাৰ মতে এৰি দে। তেওঁ মোৰ পত্নী যিহেতু তেওঁক মই এৰিব নোৱাৰোঁ। ভালেই হওক বেয়াই হওক অগ্নিক সাক্ষী কৰি মই তেওঁক বিয়া কৰাই আনিছোঁ। গতিকে যেনেকৈ নহওক মইতো ইয়াতেই থাকিব লাগিব। মই চম্ভালিম তেওঁক। নহয় দেউতা, এয়া কেতিয়াও হ'ব নোৱাৰে। অবুজ নহবি নীলিম। তোৰ সংসাৰখনৰ প্ৰতি তোৰ দায়িত্ব আছে। তহঁতৰ সুখ দুখ অভাৱ অভিযোগ চব তোৰ হাতত। তোৰ পৰিয়াল, তোৰ মূল মানুহ তই। যিকোনো সমস্যাৰ সমাধানৰ আশাত পৰিয়ালটোৱে প্ৰথমতে তোৰ মুখলৈ চাব। আমাৰ কথা তই চিন্তা কৰিব নালাগে। আমি থাকিম তেনেকে, কিন্তু তহঁতে নোৱাৰ। আৰু সদায় এইবোৰত লাগি থাকিলে নিজৰ কথা চিন্তা কৰিবি কেতিয়া? আকৌ যে নতুনকৈ এটা সমস্যাৰ সৃষ্টি নহ'ব কোনে জানে? মাৰে বৃষ্টিক কোনোদিনে সহজভাৱে ল'ব নোৱাৰে। মাৰৰ সঁচাখিনি তই গম পোৱাৰ পিছত তোৰ লগতো মাৰে কোনোদিনে ভাল হ'ব নোৱাৰে। সেইকাৰণে একেখন ছালৰ তলত ইজনে সিজনৰ প্ৰতি বেয়া মনোভাৱ ৰাখি কেনেকৈ চলিবি? সেইকাৰণে কৈছোঁ, আৰু ভাল ভাবি কৈছোঁ, এই ঘৰখন এৰি গুচি যা। কেতিয়াবা মানুহ অলপ হ'লেও স্বাৰ্থপৰো হ'ব লাগে। নিজৰ বাবে, নিজৰ পৰিয়ালটোৰ বাবে। ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে আপোনাৰ ঘৰখনৰ প্ৰতি দায়িত্ব আছে, কৰিবলগীয়া কাম আছে। মোৰ পৰিয়ালটোৰ প্ৰতিওতো মোৰ দায়িত্ব আছে। মইতো নাই বুলি কোৱা নাই। দেউতাৰ লগতে ঋষিক আমি এনেকৈ এৰি থৈ যোৱাটো উচিত হ'ব জানো? ইমান স্বাৰ্থপৰ আমি হ'ব নোৱাৰোঁ। মাৰ কথা মই নকওঁ বাৰু, কিন্তু ঋষিৰ প্ৰতি আপোনাৰ দায়িত্ব আছে। এনেকৈ পইচা নোহোৱাকৈ চলিব পাৰি নেকি? যোৱাচোন ক'ৰ পৰা নাগে। মই ক'ৰ পৰা আনিমগে? সকলো ফালৰে পৰা দৰ্জা বন্ধ কৰি দিছে, দেখা নাই কাল সৰ্পিনীজনীয়ে? এতিয়া এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব, কিবা এটা কৰিব লাগিব। চব উলট পালট কৰি দিলে এজনীয়ে। এতিয়া মই কি কৰোঁ কোৱা? এয়া আপুনি কি কৈছে? এবাৰ ভাবি চাইছেনে? এয়া কেতিয়াও সম্ভৱ নহয়। কিন্তু দেউতাই আমাৰ ভালৰ বাবে কৈছে। ইমান অশান্তিৰ মাজত আমি ইয়াত থকাটো তেওঁ নিবিচাৰে। সেইবুলি আমি সমস্যাৰ পৰা পলাম নেকি? ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে আপোনাৰ ঘৰখনৰ প্ৰতি দায়িত্ব আছে, কৰিবলগীয়া কাম আছে। মোৰ পৰিয়ালটোৰ প্ৰতিওতো মোৰ দায়িত্ব আছে। মইতো নাই বুলি কোৱা নাই। দেউতাৰ লগতে ঋষিক আমি এনেকৈ এৰি থৈ যোৱাটো উচিত হ'ব জানো? ইমান স্বাৰ্থপৰ আমি হ'ব নোৱাৰোঁ। মাৰ কথা মই নকওঁ বাৰু, কিন্তু ঋষিৰ প্ৰতি আপোনাৰ দায়িত্ব আছে। সি শুধৰণি হোৱালৈ আমি ধৈৰ্য ধৰিব লাগিব। কিন্তু তাৰ শুদ্ধৰণি আছে জানো? কিয় নহ'ব? সি ভাল পথলৈ আহিব।
সিও বুজিব কথাবোৰ সেই পৰিৱেশটো আমি তাক দিব লাগিব কেনেকৈ আপুনি তাক কিছু কিছু ক্ষেত্ৰত এৰি দিব লাগিব তাক অকলশৰীয়া কৰি দিব লাগিব ককায়েকৰ হাতখন অনবৰতে তাৰ মূৰৰ ওপৰত থকা বুলি ভাবি থকা তাৰ সেই ধাৰণাটো তাৰ মূৰৰ পৰা উলিয়াব লাগিব তাক কষ্ট পাব দিয়ক আৰু সেই কষ্টই তাক শুদ্ধ পথলৈ আনিব কিন্তু সি কষ্ট পোৱাটো মই নিবিচাৰোঁ আপোনাৰ এইবোৰ কথাই তাক নষ্ট কৰিছে আজি আমি ঘৰ এৰি যোৱাটো একো ডাঙৰ কথা নহয় যোৱাৰ পাছত 10জনে ক'ব যে বোৱাৰীকে পুতেকক ঘৰৰ পৰা উলিয়াই লৈ গ'ল কওক তেনেকৈ মই সেইবোৰ কেয়াৰ নকৰোঁ কাৰণ মই নিজক জানো ঘৰখনৰ এনেকুৱা এটা পৰিৱেশত আপুনি যিমান ক'লেও মই ঘৰ এৰি নাযাওঁ ঋষিক ভাল কৰাটো আমাৰ কৰ্তব্য মাৰ কথা বাৰু মই নকওঁ কিন্তু সেইবুলি তেওঁকোতো আমি এৰিব নোৱাৰোঁ তেওঁকতো ভাল কৰিবলৈ আমি যত্ন কৰিব লাগিব ঋষিৰ ক্ষেত্ৰত আপুনি কঠোৰ হওক দেখিব সি লাহে লাহে ভাল হ'বলৈ চেষ্টা কৰিছে গতিকে আমি ইয়াতে থাকিম পৰিয়ালৰ লগত পৰিয়াল হৈ থাকিম মই সঁচাকৈ ভাগ্যৱান তোমাৰ দৰে এগৰাকী পত্নী পাই এই কথাষাৰ শুনাৰ পাছত বহুতে হয়তো ঘৰ এৰি যাবলৈ ক'লে হয় কিন্তু তুমি সঁচাই মই নিজকে ধন্য মানিছোঁ কেতিয়াবা সম্পৰ্কবোৰেও মেৰামতি বিচাৰে এবাৰ দুইজনে মিলি কৰি চাওঁ আহক নাই কি কয় মা মোক অলপ পইচা লাগিছিল মোৰ লগত এটকাও নাই মইতো ক'ৰ পৰা পইচা দিম মোৰ হাতত কি পইচা গছ আছে নেকি নাই মোৰ হাতত পইচা কিবা এটা কৰা মা এনেকৈ পইচা নোহোৱাকৈ চলিব পাৰি নেকি যোৱাচোন ক'ৰ পৰা নাগে মই ক'ৰ পৰা আনিমগে সকলো ফালৰ পৰা দৰ্জা বন্ধ কৰি দিছে দেখা নাই কালসৰ্পিনীজনীয়ে এতিয়া এনেকে হাত সাৱটি বহি থাকিলে নহ'ব কিবা এটা কৰিব লাগিব চব উলট পালট কৰি দিলে এজনীয়ে এতিয়া মই কি কৰোঁ কোৱা এনেকৈ সুদা পকেট লৈ কোনোবাই চলিব পাৰে নেকি মোক কিয় কৈ আছ সাহস আছে যদি এইখিনি কথাকে ককায়েৰক কগে যা মই চাকৰি নকৰোঁ নহয় সিহে চাকৰি কৰে দুৱাৰ বন্ধ কৰি আহিছে নহয় ময়ো চাম আৰু কিমান দৰ্জা বন্ধ কৰে মোকো কোৱা মা মই এতিয়া পইচা ক'ত পাওঁ যি কৰ কৰি থাক মোৰ মূৰটো খাই নাথাকিবি মা মা শুনাচোন কিবা কাৰণত মা মোৰ ওপৰত অসন্তুষ্ট হৈছে হ'ব পাৰে সেইটো একো ডাঙৰ কথা নহয় কিন্তু এদিন হ'লেও তেওঁৰ মন মই জয় কৰিব লাগিব মোৰ আত্মবিশ্বাস আছে মই এই কাম কৰিব পাৰিম দেউতা তেওঁ মোক আঁকোৱালি ল'ব হেল্ল' পল্লৱ ক ক'ত আছ আছোঁ আৰে ভাই মোক এটা সহায় কৰ না দুদিনমানৰ বাবে 2000 টকা এটা দেচোন মই তোক সোনকালে উভতাই দিম দে আৰে ভাই কেনেকৈ পইচা দিব তই আগৰ পইচাবিলাকেই দিয়া নাই ভাই পইচা নাই পইচা দি তোৰ লগত বেয়া হোৱাতকৈ পইচা নিদিয়াই ভাল কথাবোৰ কিমান দূৰলৈ শিপাইছে সেয়া মই দেখিছোঁ তুমিও দেখিছা যিকোনো কথাত এই সীমা অতিক্ৰম কৰিলে কথাবোৰ ভাল নহয় সীমা পাৰ হ'লেই বিপদ হয় অঘটন ঘটে আৰু এতিয়া এইখন ঘৰতো তেনেকুৱা কিবা এটা হ'বলৈ গৈ আছে বুলি মোৰ মনে কৈছে কাৰণ মানুহৰ চকু মুখ দেখিলে মই এয়াতো বুজি পাওঁ এইখন ঘৰত তোমালোকে একো নোপোৱা একোৱে নাপাবা কিন্তু এই ৰ'ব লাগিব নিজৰ স্বাভিমান অভিমান সকলো আৰু সেইবাবেই কৈছোঁ নিজৰ পৰিয়ালটিক লৈ এখন নতুন পৃথিৱী গঢ় দিয়া যিখন তোমালোকৰ একেবাৰে নিজৰ হ'ব য'ত তোমালোকে পৰাধীন হৈ থাকিব নালাগে যোৱা বোৱাৰী এইখন ঘৰৰ পৰা ওলাই যোৱা নহ'লে পিছত কিন্তু বহুত পস্তাবা আপোনাৰ কথাখিনিক মই সন্মান কৰোঁ দেউতা কিন্তু সমস্যাৰ পৰা মই কেতিয়াও পলাই নাযাওঁ পলালে সমস্যাৰ সমাধান নহয় এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে মোৰ বহুত দায়িত্ব আছে
ঋষিৰ প্ৰতি আপোনাৰ প্ৰতি মোৰ কৰিবলগীয়া বহুত আছে। আমি এটা পৰিয়াল হৈ সুখে দুখে বিপদে আপদে আমি একেলগে পাৰ কৰিব লাগিব। কিবা কাৰণত মা মোৰ ওপৰত অসন্তুষ্ট হৈছে, হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু এদিন হ'লেও তেওঁৰ মন মই জয় কৰিব লাগিব। মোৰ আত্মবিশ্বাস আছে মই এই কাম কৰিব পাৰিম দেউতা। তেওঁ মোক আঁকোৱালি ল'ব। কিন্তু মই যদি আজি আঁতৰি যাওঁ তেতিয়াহ'লে সম্পৰ্কবোৰৰ মাজত থকা ফাঁটটো আৰু বেছি বহল হৈ যাব, যিটো মই কেতিয়াও নিবিচাৰোঁ। ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া দায়িত্ব বহুত দেউতা। জীয়ৰী অৱস্থাত উপজা ঘৰখনৰ সন্মান আমাৰ হাতত আছিল, আৰু বোৱাৰী হোৱাৰ পাছত যদি সম্পৰ্কবোৰৰ মাজত থৰক বৰক হয় তেনেহ'লে বদনামবোৰো আমাৰ মাজতে হ'ব। সেই বদনামলৈ কিন্তু মই কেতিয়াও ভয় নকৰোঁ। সদনামৰ আশা কৰিলেতো বদনামৰ জখলাডাল পাৰ কৰিবই লাগিব দেউতা, আৰু সেইবোৰৰ বাবে মই সদায় সাজু আছোঁ। কিন্তু বিয়া হৈ অহাৰ পাছত এইখনেই মোৰ নিজৰ ঘৰ, আপোন ঘৰ। ঘৰখন এৰি মই কলৈকো নাযাওঁ। গতিকে ঘৰখন এৰাৰ কথা আপুনি মোক নক'ব দেউতা। তোমাৰ দৰে সন্তান জন্ম দি ধন্য তোমাৰ পিতৃ মাতৃ। তোমাৰ চিন্তাধাৰাৰ ওচৰত আচলতে মই লজ্জিত অনুভৱ কৰিছোঁ। আচলতে নীলিম আৰু তুমি কষ্ট পাবা বুলিহে মই এইষাৰ কৈছিলোঁ। কাৰণ অশান্ত পৰিৱেশ এটাত থাকিবলৈ কাৰ মন যায়? মই তোমাক জোৰ নকৰোঁ বৃষ্টি। ঈশ্বৰক খাটিম তেওঁ যেন সদায় তোমালোকৰ সহায় হৈ থাকক। হেল্ল' পল্লৱ, ক ক'ত আছ? আছোঁ। আৰে ভাই, মোক এটা সহায় কৰ না। দুদিনমানৰ বাবে 2000 টকা এটা দেচোন, মই তোক সোনকালে উভতাই দিম দে। আৰে ভাই কেনেকৈ পইচা দিব? তই আগৰ পইচাবিলাকেই দিয়া নাই। নাই ভাই, পইচা নাই। পইচা দি তোৰ লগত বেয়া হোৱাতকৈ পইচা নিদিয়াই ভাল। তই বেলেগৰ পৰা মেনেজ কৰ ভাই, মোৰ লগত নাই। হেল্ল' পল্লৱ, শুনচোন। হেল্ল'।